শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, সঁচাকৈয়ে আৰু আমাৰ অসমৰ মৰমৰ গীতিকাৰ, বিশিষ্ট গীত পৰিচালক ৰমেন বৰুৱা সঁচাকৈয়ে আৰু ঘূৰি নাহিব নেকি? চাওঁতে চাওঁতে এদিন দুদিন কৰি বাগৰি আজি ১.৫ মাহ পাৰ হ'ল। আজি কুপতি আমি ৰমেন বৰুৱাৰ কোনো সম্ভেদ নাপালো। সঁচাকৈয়ে দুখ লগা দুখৰ বিষয়। ৰাইজ, ৰমেন বৰুৱা আৰু ঘূৰি নাহিব কিজানি। তেখেতক কোনোবাই বালিচৰত ভৰিৰ খোজ দেখিছিল, তেখেতক ক'ৰবাত বিহাৰত দেখিছিল, তেখেতক কোনোবাই গণেশ মন্দিৰৰ ওচৰত দেখিছিল। কিন্তু আজিলৈকে তেখেত দেখোন ঘূৰি নাহিলেই। SDRFৰ তৰফৰ পৰা লুইতৰ বুকুত অভিযান চলিল। পুলিচে স্নিফাৰ ডগৰ সহায়ত বহুতো অভিযান চলালে, কিন্তু ৰমেন বৰুৱাৰ কোনো সম্ভেদ উলিয়াব নোৱাৰিলে। সঁচাকৈয়ে ৰমেন বৰুৱা আমাৰ মাজৰ পৰা একেবাৰে নাইকিয়া হৈ গ'ল নেকি? সঁচাকৈয়ে ৰমেন বৰুৱা এজন বিশিষ্ট গীতিকাৰ আছিল। আমাৰ অসমৰ এজন নামজ্বলা গীতিকাৰ, গীত পৰিচালক, গীতিকাৰ দীপেন বৰুৱাৰ নিজ ভাতৃ ৰমেন বৰুৱা। সঁচাকৈয়ে আমাৰ অসমীয়াৰ হিয়াৰ আমঠু ৰমেন বৰুৱা। অসমীয়াৰ এজন সুদক্ষ কণ্ঠশিল্পী ৰমেন বৰুৱা আমাৰ মাজত আৰু নাই। আমাৰ মাজলৈ আৰু হয়তো ঘূৰি নাহিব ৰমেন বৰুৱা। ৰমেন বৰুৱা দীপেন বৰুৱাৰ নিজ ভাতৃ, তেখেত নিখোজ হোৱা প্ৰায় আজি ১.৫ মাহে হ'ল, কিন্তু আজিলৈকে তেখেত ঘূৰি নাহিলে। তেখেতৰ পৰিয়ালবৰ্গই সদায় পদূলিমুখলৈ চাই ৰৈ থাকে। দীপেন বৰুৱা কেতিয়া আহিব? আমাৰ দাদা কেতিয়া আহিব? সঁচাকৈয়ে আমাৰ মাজৰ পৰা ৰমেন বৰুৱা হেৰাই গ'ল। এজন আমি বিশিষ্ট কণ্ঠশিল্পী, বিশিষ্ট গীতিকাৰ হেৰুৱাবলগীয়া হ'ল। অতিকৈ দুখৰ বিষয়, অতিকৈ দুখ লগা। আমাৰ সমাজৰ এজন বিশিষ্ট গীতিকাৰ, বিশিষ্ট কণ্ঠশিল্পী, সঁচাকৈয়ে এজন আমি সম্পদ হেৰুৱালো। ৰমেন বৰুৱা অমৰ হওক, ৰমেন বৰুৱা জীয়াই থাকক আমাৰ অন্তৰত, অসমীয়াৰ অন্তৰত ৰমেন বৰুৱা সদায় জীয়াই থাকিব। নমস্কাৰ।